Good morning, মৰমৰ ভিউয়াৰ্ছসকল। আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো, কাৰণ যোৱাকালিৰ পৰা বা ইয়াৰ আগতো আপোনালোক সকলোৰ কাৰণে দুটা তিনিটা ভিডিঅ' আপলোড কৰিছিলো এইচএছ ৰিজাল্ট সম্বন্ধে। সেইকাৰণে আপোনালোক সকলোকে আজি এটা গুৰুত্বপূৰ্ণ আপডেট দিবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। প্ৰিয় ভিউয়াৰ্ছসকল, তোমালোকে বহুতো এক্সাইটেড হৈ আছা নিজৰ ৰিজাল্টৰ ডেটত লৈ পেলাই, আৰু আপোনালোক সকলোৱে দেখিছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় এই বিষয়ে কিছুমানে ফেক নিউজ বিলাক পাব্লিছ কৰি আছিল। সেইকাৰণে তেওঁ ফেচবুকতো সেইটো পোষ্ট কৰি জনাইছিলে আৰু আপোনালোক সকলোৱে চাবলৈ পাইছিলে। কিন্তু আজি আপোনালোক সকলোকে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছো আপোনালোকৰ ৰিজাল্ট সম্বন্ধে, আৰু আজি আপোনালোকৰ ৰিজাল্ট দিব নে নিদিয়ে বা কেতিয়া আপোনালোকৰ ৰিজাল্ট দিব সেই সম্পৰ্কে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' মই লৈ আহিছো। আৰু সেই ভিডিঅ'টোত আপোনালোক সকলোৱে ধুনীয়াকে বুজিব পাৰিব, জানিব পাৰিব, আৰু আপোনালোকে নিজেই চাব পাৰিব, আৰু এটা হিন্স পোৱা গৈছে আপোনালোকৰ ৰিজাল্টৰ ডেট সম্পৰ্কে। কিন্তু সেই হিন্সটো কিমান দূৰ সত্য, কিমান দূৰ মানে পাৰফেক্ট, সেইটো তোমালোকে নিজে চালে অট'মেটিকলি বুজি পাই যাবা। এতিয়া মই পোনপটীয়াকৈ ডাইৰেক্টলি মোৰ যিটো কম্পিউটাৰ স্ক্ৰীন আছে তাতে মই লৈ যাম আৰু তাতে নি পেলাই আপোনালোক সকলোকে দেখুৱাম। এতিয়া মই স্ক্ৰীনটো অপেন কৰিছো আৰু চাওক, এইচএছ ৰিজাল্ট 2026 বুলি সাৰ্চ কৰিছো। সাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি এনেধৰণৰ ডেশবৰ্ডটো খোল খাইছে। তাতে এটা ইনফৰমেশ্যন, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লিখা আছে। এইটো চাওক, মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো। In the last week of April 2026, result will be available official website. সেইটো এটা ব্লগ পোষ্ট যিবিলাকে আৰ্টিকেল লিখে তেওঁলোকে সেইটো লিখিছে এই ইনফৰমেশ্যনটো, যে এক্সপেক্টেড বাই এপ্ৰিলৰ 25 to 30, মানে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত, আৰু তেওঁলোকে সেইখিনি মানে এই এক্সপেক্টেড হিচাপে কৈ আছে। গতিকে এতিয়া মানে আজি ৰিজাল্টটো হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই টোটেলি, কাৰণ অলৰেডি যি সময় বৰ্তমান সেই সময়মতে কেতিয়াও ৰিজাল্ট এনেকৈ ঘোষণা নহয়। গতিকে কাইলৈ আকৌ বন্ধ, তোমালোকৰ কাইলৈ বন্ধ আছে বুলি এটা ভিডিঅ' বনাই দিছিলো, তোমালোকে সেই সম্পৰ্কে জানা। গতিকে আগন্তুক 25ৰ পৰা 30ৰ ভিতৰত, মানে আপকামিং উইকটোত এপ্ৰিলৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট হ'ব বুলি মানে এটা আশা কৰা হৈ আছে। গতিকে সেইটো কনফাৰ্ম নহয়, আৰু তথাপিও এইবিলাক যি ইনফৰমেশ্যন, এইবিলাক ব্যক্তিগত হিচাপে কোনোবাই মানে নিজৰ মত হিচাপে ব্লগ বিলাকত পোষ্ট কৰে, কিন্তু অফিচিয়েলি সেই খবৰবিলাক নহয়। কিন্তু সেইকাৰণে তোমালোকে যাতে এই বিষয় লৈ পেলাই মনত ডাউট হ'ব নালাগে, কাৰণ বহুতো মানুহে গুগলতে সাৰ্চ কৰে প্ৰথমে এইচএছ ৰিজাল্ট 2026। গতিকে যেতিয়া সাৰ্চ কৰিব সেইটোৱে দেখাব। এতিয়া সেইটোৱে দেখুৱাৰ লগে লগে তেওঁলোকে এটা মানে ডাউট কৰি ল'ব যে সঁচাকে সেইটো সময়ত হ'ব নেকি। সেইকাৰণে আপোনালোকৰ সেই ডাউটটো ক্লিয়াৰ হ'বৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। আৰু যিটো অফিচিয়েল ৱেবছাইট আছে তেওঁলোকৰ সেই ৱেবছাইটলৈ যাব বিচাৰিছো। সেই ৱেবছাইটটোত গৈ পেলাই কেনেধৰণৰ খবৰ আছে সেইটো আপোনালোক সকলোকে দেখুৱাব বিচাৰিছো। চাওক, সেই ৱেবছাইটটো বৰ্তমান কিছু পৰিমাণে অলপ লাহে লাহে কাম হৈ আছে, শ্ল'লি। গতিকে সেই ৱেবছাইটটোতো কাম নকৰা অৱস্থা হৈছে, কেতিয়াবা আকৌ খোলে কেতিয়াবা নখোলে, এনেকা হয় পেজটো। গতিকে অভাৰঅল আমি যদি থিংকিং কৰিবলৈ যাওঁ, এইটো চাওক, কেন নট বি ৰিচ বুলি আহিছে। অভাৰঅল যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আৰ্টিকেল বিলাকে কি লিখি আছে সেইখিনি আপোনালোক সকলোকে জনালো। এতিয়া চাওক, জাগৰণ জোশতো 5 মিনিট আগত, মই যেতিয়া ভিডিঅ'টো বনাইছো 5 মিনিট আগত মানে তেওঁলোকে লিখিছে ৰিজাল্টৰ বিষয় লৈ পেলাই। চাওক, আছাম এইচএছ ৰিজাল্ট লাইভ এনেকা লিখি পেলাই লিখি দিছে। আৰু কেনেকৈ মানে এইবিলাক হ'ল একচুৱেলি এআই দি বা কিবা এনেকা মানে চাৰ্ট জিপিটি এনেকা দি পেলাই লিখি পেলাই সেই ফটোবিলাক তেওঁলোকে আপলোড কৰি দি দিয়ে। কিন্তু একজেক্টলি চাওক, লিখিছে আছাম ষ্টেট স্কুল অফ এডুকেশ্যন বোৰ্ড উইল বি এনাউন্স আছাম বোৰ্ড ৰিজাল্ট লাইকলি বিটুইন এপ্ৰিল 20 to 25, 20ৰ পৰা 25ৰ ভিতৰত অফিচিয়েল উইল বি ইছ্যু কনফাৰ্মেশ্যন ডেট টাইম, মানে তেওঁলোকে কনফাৰ্ম নহয়। কিন্তু ওপৰত লিখিছে কি, যে আপোনালোকৰ ৰিজাল্টৰ পেজেছ দি আপোনালোকে ভাবিছে সঁচাকে হয় সেইটো হ'ব নেকি ডেটটো। সেইকাৰণে আপোনালোকে এইবিলাক ইনফৰমেশ্যন যিবিলাক আছে সেইবিলাকে আপোনালোকৰ মনত এটা ডাউট সৃষ্টি কৰে। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো, যাতে আপোনালোকে এই বিষয় লৈ পেলাই মনত একো ভাৱনা আনিব নালাগে। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি খবৰ আহি পোৱা নাই। যেতিয়াই আহিব তোমালোক সকলোৰ কাৰণে মই ফুল্লি চাই আছো, সোনকালে তোমালোক সকলোৰ কাৰণে ইনফৰমেশ্যনখিনি দিবৰ কাৰণে। আৰু এই ভিডিঅ'ৰ শেষত যোনে যোনে চাই আছা আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট, কিমান পাৰ্চেন্টেজ তোমালোকে এক্সপেক্টেশ্যন কৰা, যে এক্সপেক্টেড কৰা মই ইমান পাৰ্চেন্টেজ পাম বুলি ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা। তেতিয়াহ'লে ভাল লাগিব, আপোনালোকৰ মনৰ উৎসাহখিনি মই জানিব পাৰিম, বা আমাৰ এই ভিডিঅ'ৰ যিখিনি কাম আছে সেইখিনি যি ইনফৰমেশ্যনখিনি জনালো সেইখিনি তোমালোকে সম্পূৰ্ণ শুনিছা বুলি ময়ো ভাবিম। প্ৰিয় ভিউৱাৰ্ছসকল,
সেইটোৱে ৰিকুৱেষ্ট থাকিল। এতিয়া তোমালোকে যিমান পাৰা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে পৰৱৰ্তী সময়ত আপডেটখিনি আহিলে জনাব পাৰো। আৰু এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু প্ৰথমবাৰলৈ যদি আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ, থেংক ইউ, জয় আই অসম।